হেল্ল' গাইজ, গুড মৰ্ণিং। ৰাজদীপ ডেকাৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আৰু ৰাজদীপ ডেকাৰ চেনেললৈ যোনে যোনে নতুন তেখেতসকলে প্লিজ ৰাজদীপ ডেকাৰ চেনেলটো লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিব। আজি হ'ল ছানডে এটা সৰু মিনি ব্লগ বনাম বুলি ভাবিছোঁ। এতিয়া মই বৰ্তমান আহিছোঁ আমাৰ খেতি ষ্টেচনত মৰ্ণিং ৱাক কৰিবৰ কাৰণে। মৰ্ণিং ৱাকো কৰিম, অকণমান ব্যায়ামো কৰিম। মই আপোনালোকক দেখাই থাকিম, আপোনালোকে চাই থাকিব মোৰ এই ভিডিঅ'টো। মোৰ চেনেলটো প্লিজ লাইক কৰি দিব দেই, আৰু ছাবস্ক্ৰাইব কৰি দিব। ছাবস্ক্ৰাইবটো মেইন, লগতে বেল আইকনটো দবাই দিব দেই। এতিয়া মই প্লেটফৰ্মত আছোঁ, মৰ্ণিং ৱাক কৰি আছোঁ। মই বৰ্তমান আহিছোঁ জাষ্ট, এতিয়া অলমষ্ট 6টা বাজে আৰু আধা ঘণ্টামান মৰ্ণিং ৱাক কৰোঁ। তাৰপিছত ঘৰত যাই আকৌ ব্ৰেকফাষ্ট বনাম। ব্ৰেকফাষ্টত বনাম ভাবিছোঁ আজি পুৰি আৰু আলু ভাজি। চাই লওঁ কি হয় কি নহয় ঘৰত যায়। আপোনালোকে চাই থাকক মোৰ ভিডিঅ'। থেংক ইউ। অলপমান খোজকাঢ়ি আহিলোঁ, এতিয়া অলপমান ব্যায়াম কৰিম ইয়াতে। আপোনালোকে চাই থাকক মোৰ ভিডিঅ'টো। ক্ষীণাবৰ কাৰণে ব্যায়াম কৰি আছোঁ, মই চিট আপ মাৰিম, অলপমান এক্সাৰচাইজ কৰিম, তাৰপিছত ঘৰত যাম ব্ৰেকফাষ্ট বনাবৰ কাৰণে। এইটো বেলিটো চাওক, কি ধুনীয়া বতৰ, একদম ধুনীয়া বতৰ। আমাৰ প্লেটফৰ্মৰ ধুনীয়া, মানুহ ইমান নাই। বতৰ চাওক, 360 ভিউ এটা দেখাই দিলোঁ আপোনালোকক। এইটো বেলি। গাইজ, এতিয়া অলপ ব্যায়াম কৰি আপোনালোকে চাই থাকক দেই। বঢ়িয়া লাগিছে, পুৰা ফ্ৰেছ লাগিছে গাটো। গাইজ, মৰ্ণিং ৱাক কৰি আহিলোঁ, ব্ৰাছ চাছ কৰি ৰেডি হ'লোঁ। এতিয়া ব্ৰেকফাষ্ট বনাম। আজি ব্ৰেকফাষ্টত বনাম পুৰি আৰু আলু ভাজি। এতিয়া বৰ্তমান অলমষ্ট কেইটা বাজিছে, 7:20 হ'ল। এতিয়া ধুনীয়াকৈ বনাম, 8টা বজালৈ হৈ যাব। 8টা বজাত খাই গা পা ধুই আৰু দোকানলৈ যাম আৰু ডেইলি ৰুটিন, ডেইলি টাইম আৰু ছানডে মিনি ব্লগ চাই থাকক আপোনালোকে চবেই দেই। যিটো চেনেলটো প্লিজ লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব দেই। থেংক ইউ। এতিয়া বনাম পুৰি আৰু আলু ভাজি। এতিয়া আলু ভাজি কুটিবলৈ গৈ আছোঁ, তাৰপিছতে কুটা হোৱাৰ পিছত আকৌ আটা মাৰি পুৰি বনাম। আপোনালোকে চাই থাকক মোৰ এই ভিডিঅ'টো। থেংক ইউ। গাইজ, এই আলু কাটি ল'লোঁ, কেৰাহী বহাই দিলোঁ ধুনীয়া কৰি। এতিয়া আলু ভাজি দিলোঁ, আলুটো অলপ ভজা হোৱাৰ পিছত আকৌ আটাটো মাৰি আৰু পুৰি বনাই দিম। আপোনালোকে চাই থাকক মোৰ এই ভিডিঅ'টো। আলু কটা হৈছেনে? ধুনীয়াকৈ কাটিছোঁ, খিচকৈ। পুৰি লগত খাব লাগিব, একদম মিহি মিহিকৈ কাটিছোঁ। এতিয়া বনাম আৰু দেই, আপোনালোকে চাই থাকক মোৰ এই ভিডিঅ'টো। থেংক ইউ। গাইজ, এয়া আলু ভাজি মোৰ বনোৱা হৈ গ'ল 50%। এইফালে মায়ে এয়া পুৰি বেলি আছে। মই মানে মোৰ বেলাটো অলপ ভাল হৈ যায়, কিন্তু মায়ে বেলি আছে ধুনীয়াকৈ গোল গোল কৰি। এতিয়া মোৰ আলু ভাজি হৈছে আৰু অলমষ্ট নমাম আৰু নমা হোৱাৰ পিছত এতিয়া আকৌ পুৰি বনাম। আপোনালোকে চাই থাকক মোৰ এই ভিডিঅ'টো। গাইজ, এয়া কেৰাহী বহাই দিলোঁ, এতিয়া পুৰি বনাম। আলু ভাজি হৈ গ'ল ধুনীয়াকৈ। মই আপোনালোকক আলু ভাজিখিনি দেখাই দি আছোঁ। এই আলু ভাজি হৈ গ'ল, এতিয়া পুৰি বনাম। গৰম গৰম পুৰি আলু ভাজি খাই দিম আৰু অলপ চাটনি ল'ম, জলকীয়া চাটনি, বাছ। গাইজ, মোৰ খানা হৈ গ'ল। এয়া আলু ভাজি আৰু পুৰি, এইফালে পিঁয়াজ লৈ লৈছোঁ, এইফালে পানী লৈ লৈছোঁ, এইফালে আচাৰ লৈ ল'ম, জলকীয়া আচাৰ। এয়া আমাৰ জলকীয়া আচাৰ, ধুনীয়াকৈ খাই দিম আৰু ৰাতিপুৱাৰ ব্ৰেকফাষ্টটো। আপোনালোকে চাই থাকক মোৰ এই ভিডিঅ'টো দেই। খাই চাম এতিয়া কেনেকুৱা লাগে, আপোনালোকক কৈ আছোঁ মই। গাইজ, এতিয়া খাম পুৰি আৰু আলু ভাজি উইথ জলকীয়া আৰু পিঁয়াজ। এই আলু ভাজি দেখিছে, এতিয়া খাম। মজা, ধুনীয়া হৈছে।
গাইজ আহিলোঁ ঘৰৰ পৰা দোকান এটা খুলিম এই বস্তু বাহিনী লৈ আহিছোঁ স্কুটিতে আপোনাক দেখা পাইছে কালি গুৱাহাটী গৈছিলোঁ বস্তু বাহিনী পৰা স্কুটিত লৈ আহিছোঁ এয়া এটা হ'ল আমাৰ খেতি অফিচাৰৰ গাড়ীৰ মানে পিছৰ বেকলাইট এইটো আমাৰ তেতিয়াহ'লে মানুহ এটাৰ মানে এয়াৰ ফিল্টাৰ মানে গোটেই ছেটআপটো আৰু কিবা কি বস্তু আছে মই আপোনালোক দেখাই থাকিম পিছত আপোনালোকে চাই থাকক মোৰ এই ভিডিঅ'টো এতিয়া দোকান খুলিম আজি ছানডে হয় অলপ সোনকালে দোকান বন্ধ কৰিম মই গুৱাহাটীতো অলপ কাম আছে ইভিনিং মই গুৱাহাটীত যাব লাগিব গাড়ীখন লৈ কাম অলপ যেতিয়া অলপ ধুনীয়াকৈ দোকান খোলোঁ বাহিৰখিনিৰ পৰা লেতেৰা হৈ আছে একদম গছৰ পাতে মই চাফা তাফা কৰোঁ তাৰপিছত আপোনালোকক লগ পাই আছোঁ ঠিক আছে থেংক ইউ এই বাইদেউহঁতৰ ঘৰত আহিছিলোঁ কিবা এটা কাৰণত এতিয়া আকৌ দোকানলৈ গৈ আছোঁ বাইদেউৰ গাড়ীখনতে কিবা এটা প্ৰব্লেম হৈছে তাকে চাই দিব লাগে এতিয়া কপি থাকে বোলে এতিয়া লৈ কিনে দোকানতে চাব লাগিব কি হৈছে কি হোৱা নাই গাড়ীখন লৈ গৈ আছোঁ গাড়ীখন হ'ল এল্টো K10 অট'মেটিক হয় এল্টো K10 অট'মেটিক গাড়ী চলাই ভাল লাগে আৰু অট'মেটিক আৰু ধুনীয়া আৰু অকল এক্সেলেটাৰ দি থাকক গাড়ী দৌৰি থাকিব বেলেগ একো কৰিব নালাগে আৰু নৰ্মেল গাড়ী হ'লে এই ক্লাছ দবা ব্ৰেক দবা গিয়াৰ লগা ইয়াতে সেইটো নাই ইয়াতে আৰু এক্সেলেটাৰ দবাই থাক গাড়ী গৈ থাকিব আৰু দেই এল্টো K10 কিবা প্ৰব্লেম আছে চাই দিব লাগিব এতিয়া দেই বাইদেউহঁতৰ গাড়ী মানে নিজৰ গাড়ী দিয়কচোন নহয় জানো ঠিক আছে থেংক ইউ হেল্ল' গাইজ মই বৰ্তমান এতিয়া আকৌ গুৱাহাটী গৈ আছোঁ কিবা বস্তু অলপ আনিব লগা আছে মানে নুনমাটিৰ পৰা নুনমাটিলৈ গৈ আছোঁ এতিয়া গাড়ী লৈ কিনে আপোনালোকে চাই থাকক মোৰ এই ভিডিঅ'টো ভাত পানী খাই ল'লোঁ দোকানটো অফ কৰি ল'লোঁ ছানডে বুলি আজি অলপমান সোনকালে অফ কৰিলোঁ অফ কৰোঁতে 3টাই বাজিল দিয়ক এতিয়া গা পা ধুই ভাতটো খাই গাড়ীলৈ ওলাই আহোঁতে 3:30 হ'ল এতিয়া গৈ আছোঁ গুৱাহাটী নুনমাটিলৈ বস্তু অলপ আনিবৰ কাৰণে আপোনালোকে চাই থাকক মোৰ এই ভিডিঅ'টো কি আনো বা মই আপোনালোকক জনাম কি আনো আপোনালোকে চাই থাকক দেই মোৰ এই ভিডিঅ'টো ঠিক আছে থেংক ইউ গাইজ গুৱাহাটীৰ পৰা আহি পালোঁ অলপ আগতে বহুত দেৰি হৈ গ'ল জাম আছিলে গুৱাহাটীত এতিয়া আকৌ গৈ আছোঁ জিতেন্দ্ৰৰ ঘৰত তেনেহ'লে ছোৱালীৰ জন্ম হোৱা মানে কিবা এটা পাৰ্টি দিব আমাৰ ফ্ৰেণ্ডছখিনিক এতিয়া আমি তাতে গৈ আছোঁ ওলালোঁ এতিয়া তিনিআলি যাওঁ কিবা এটা গিফ্ট কিনো বেবী গিফ্ট এটা আৰু জিতেন্দ্ৰৰ ঘৰত যাওঁ পাৰ্টি খাবলৈ কি খুৱাই জিতেন্দ্ৰৰ পাৰ্টিত মই আপোনাক দেখাইছোঁ দেই আৰু চাই থাকক মোৰ এই ভিডিঅ'টো থেংক ইউ